Hello friends, welcome back to my channel. আনিটি ধুনীয়া ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সবে ভালে আছে, সুস্থ আছে। সো আজি নতুন এটা ব্লগ লৈ পিনে আহিছোঁ। সো আজি ব্লগত অলপমান মই পেকে কৰিম। তাৰমানে আই মিন টু সে মই কৈ থাকিম আৰু টাইপছ অফ পিপল ইন আৱাৰ ছ'চাইটি। সো আমাৰ লাইফত সৰুৰ পৰা ডাঙৰলৈ আমি বহুত মানুহ লগ পাইছোঁ আৰু আমাৰ এক্সপিৰিয়েঞ্চটো মানে বেলেগ বেলেগ মানুহৰ লগত বেলেগ বেলেগ হয়। চ' যেতিয়া আমি সৰু আছিলোঁ, সৰুতে আমাৰ মাৰ্কছ লৈ পিনে কম্পেৰিজন থাকে। যদি আমাৰ মাৰ্কছ কম আহে বেলেগতকৈ, তেতিয়া মানুহবোৰে বেছিকৈ সুধি থাকে যে মাৰ্কছ কিমান আহিলে আৰু কাৰোবাৰ যদি মাৰ্কছ বেছি থাকে, সেই মাৰ্কছটো মানে ফোন কৰি কৰি ক'ব যে মোৰ মাৰ্কছ ইমান আহিলে, বা মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীৰ মাৰ্কছ ইমান আহিলে। আৰু যদি বাই চান্স যদি আমাৰ মাৰ্কছ বেছি আহে, তাৰমানে মোৰ মাৰ্কছ যদি বেছি আহিছিলে, তেতিয়া মানে নুসুধে। তেতিয়া মানে কৈছিলে যে সৰু ক্লাছ হৈ আছে, ওপৰ ক্লাছ পালে মানে মাৰ্কছ এনেও বাঢ়ি যাব, এতিয়া মানে ইমান চিৰিয়াছলি ল'ৰা নাই। চ' যেতিয়া নিজৰ বেয়া হয়, তেতিয়া মানুহবোৰে বহুত এক্সপ্লেনেশ্যন দিয়ে। এইটো সৰুৰ পৰাই চলি আছে। আৰু ছামটাইমছ এনেকুৱা হয়নে, আপুনি ফুৰিব গৈ আছে আৰু ফুৰিব গৈ থাকোঁতে ৰাস্তাতে মানুহ লগ পালে, আৰু লগ পাই পিনে আপুনি মানুহটোক এক্সপ্লেইন কৰোঁতে আধা ঘণ্টা গুচি গ'ল। কেলৈ যায়, কিয় যায়, কি কাৰণে যায়, কিয় এই কাপোৰটো পিন্ধিছে, এইটো মানে এক্সপ্লেইন কৰি কৰি আপোনাৰ আধা টাইম গুচি যাব। আপুনি ঘামি জামি ভুতুনি নিচিনা হৈ যাব। মইতো তেনেকুৱাই হৈ যাওঁ। আৰু নেক্সট কেতিয়াবা মানে এনেকুৱা হয়নে নাই যে আপুনি ফুৰিব গৈছে আৰু সেই জেগাটোত গৈ পোৱাৰ পাছত মানে আপুনি ছেইম ড্ৰেছ, মানে আপোনাৰ নিচিনা ছেইম ড্ৰেছ বেলেগে পিন্ধি আছে। চ' কেতিয়াবা সেই যোনে ছেইম ড্ৰেছ পিন্ধে সেই মানুহজনে মানে বা মানুহজনীয়ে মানে আপোনাৰ পিনে চাই পিনে হাঁহিব যে ভাল, আৰু চইচটো ভাল, সেইকাৰণে আমি একে একে পিন্ধিছোঁ, ছেইম চইচ হয়। আৰু কেতিয়াবা খঙতে আপোনাৰ পিনে নাচাবই মানে। আৰু কেতিয়াবা এনেকুৱা হয় যে নিজৰে লাজ লাগে যে সেই মানুহজনী একে ড্ৰেছ পিন্ধিছে, ক'ত যাওঁ এতিয়া, ক'ৰ পৰা কাপোৰ বিচাৰোঁ, সেনেকুৱা টাইপৰ হয়। আৰু কেতিয়াবা এনেকুৱা হয়নে, আপুনি ফুৰি পিনে আহিলে আৰু ফুৰি পিনে অহাৰ পাছত আপুনি ফটোজ দি আছে, আৰু যেতিয়া আপুনি ফুৰিব যাব মানুহবোৰে গুগল কৰিব, বেলেগৰ হৈ বেলেগে গুগল কৰিব, চাব যে কি কি জেগা আছে, কেনেকুৱা। আৰু আপুনি অহাৰ পাছত আপোনাক ক'ব যে এই যোনটো জেগাত গৈছিলি তই, সেই জেগাটো বহুত চিপ হয় ন, বহুত কম দামত ফুৰি আহিলি ন, চবেই যাব পাৰে বুলি শুনিছোঁচোন। এতিয়া আজিকালি যুগত কম দাম বুলি কোৱা বস্তু আছে নেকি? ইমান বস্তু এক্সপেঞ্চিভ হয়। আপুনি যদি ইয়াৰ পৰা ফেঞ্চি বজাৰো যায় বা ইয়াৰ পৰা আপুনি গণেশগুৰিও যায়, তেতিয়াও আপোনাৰ খৰচ হয়। কেব ল'লেও খৰচ হয়, বা নিজৰ ভেহিকেল ল'লেও খৰচ হয়। চ' সাধাৰণ বস্তু এটা কিনোতেই দেখোন আপুনি যদি দোকানত যায়, তেতিয়া 500 এটাত বহুত কম বস্তু আহে। চ' ওচৰতে হওক বা শ্বিলঙতে ফুৰিব যাওঁ বা আমি বেলেগ জেগাতে ফুৰিব যাওঁ, চব জেগাতে আমাৰ এক্সপেঞ্চেছ থাকে, থকা খৰচ থাকে। কাৰণ আজিকালি আমি চবেই ভাল ভাল হোটেলছত থাকিব বিচাৰোঁ, ভাল ভাল জেগাত, ছুইমিং পুল থকা হ'ব লাগিব, ফুড ভাল হ'ব লাগিব, ৰিভিউটো চাই পিনে যাওঁ, হোমষ্টেত থাকোঁ বা আমি ঘৰতে থাকোঁ। তো ইণ্ডিয়াতো আমাৰ নৰ্থ ইষ্টতো এনেকুৱা বহুত ধুনীয়া ধুনীয়া জেগা আছে, যোনবোৰ জেগা বহুত এক্সপেঞ্চিভ হয়। চ' আমি ওচৰত যাওঁ বা দূৰত যাওঁ, এক্সপেঞ্চেছটো চিমিলাৰে হয়, অলপমান কম বেছি হ'ব পাৰে। কেতিয়াবা আমি শ্বিলঙতে বহুত দামী জেগা এটাত যদি থাকিলোঁ বহুত দিন লয়, খোৱা বোৱা যদি বহুত খৰচ কৰিলোঁ, কাৰণ তাতো আনএক্সপ্ল'ৰ্ড জেগা আছে, তাতোতো খৰচ হ'ব পাৰে। চ' মানুহবোৰে নিজৰ ক্ষেত্ৰত বুজি পায়, বেলেগৰ ক্ষেত্ৰত বুজি নাপায়। আৰু আজিকালিৰ যুগত এভৰিৱান ইজ ৰিলিজিয়াছ, কিন্তু মানে ক'বলৈ টান পায় যে পূজা কৰোঁ। কেতিয়াবা ভিডিঅ'জ দিব লাজ কৰে, কেতিয়াবা প'ষ্ট কৰিব লাজ কৰে, কেতিয়াবা মন্দিৰত গ'ল, ষ্টাইল কৰি মেলি গ'ল, তাৰপিছত পিকচাৰ্ছ আপলোড কৰিলে, আৰু তেনেকৈ মানে দেখায় আৰু যে মন্দিৰ গৈছোঁ বুলি। কিন্তু যেতিয়া ৰেগুলাৰ আপুনি ভগৱানৰ বিষয়ে দি থাকিব, আৰু তাৰ পিছতো যদি আপোনাৰ লগত কিবা যদি বেয়া হয়, তেতিয়া ষ্টিল ক'ব যে ইমান ভগৱানক পূজা কৰোঁ, বাট ষ্টিল তোৰ লগত বেয়া হৈছে। মানুহবোৰে এটা কথা বুজি নাপায় যে আমাৰ লগত যিমান বেয়া হৈ আছে, তাতকৈও বেয়া হ'ল হয়, বাট এটা চুপ্ৰিম পাৱাৰ এটা আছে, যোনটো পাৱাৰে আমাক হেল্প কৰি মেলি এতিয়া আমি যোনটো পজিশ্যনত আছোঁ, সেইটো পজিশ্যনত আমাক থাকিবৰ কাৰণে বহুত সহায় কৰিছে, বহুত হেল্প কৰে।
চ' আমি যিমান প্ৰব্লেমত থাকোঁ তাতছে বেছি প্ৰব্লেম পালোঁ হয়, কিন্তু আমাক কোনে হেল্প কৰি আছে? ডেফিনেটলি দ্য চুপ্ৰিম পাৱাৰ, ভগৱান হ'ব পাৰে, আল্লাহ হ'ব পাৰে, যীচু হ'ব পাৰে। চ' যিকোনো ৰিলিজনে আমাক ভাল বস্তুৱেই শিকায়। আৰু মানুহবোৰে মানে নিজৰ ক্ষেত্ৰত ৰিলিজিয়াছ দেখাব বিচাৰে, কিন্তু বেলেগৰ ক্ষেত্ৰত যদি পূজা পাতল যদি বেছিকৈ কৰি থাকে মানুহে, তেতিয়া মানে হাঁহে আৰু পাগলা টাইপৰ পূজা কৰি থাকে। মানে এনেকুৱা টাইপ দেখায় যে ভগৱান বোলা বস্তুটোৱে নাই, মানে এনেই জাষ্ট ফৰ শ্ব'। মই ভাবোঁ যে মানুহ কম বয়সৰ পৰাই এটা নিজৰ ৰিলিজনৰ প্ৰতি এটা ৰেচপেক্ট ৰাখিব লাগে। এইটো নকওঁ যে পঢ়া শুনা বাদ দি বা কাম বন বাদ দি অকল প্ৰে কৰি থাকিব লাগে, কাৰণ কৰ্মা নকৰিলেতো আপুনি থৰি না ফল পাব। কিন্তু এটা কথা হয় যে আপুনি যদি ৰিলিজিয়াছ হয় বা সৰুৰ পৰাই যদি আপুনি ৰিলিজন বহুত ৰেচপেক্ট কৰে বা নিজৰ ৰিলিজনক লৈ বহুত বেছি চিৰিয়াছ, সদায় নহ'লেও কেতিয়াবা ঘৰতে আপুনি প্ৰে কৰে, তেতিয়া কি হয়, আপোনাৰ চেন্স অফ এটা ৰেচপনচিবিলিটিও আহে যে বেয়া কাম কৰিব নালাগে। বা আমাৰ এনেকুৱা এটা হয় যে আমি কৰ্মাৰ ওপৰত বিলিভ কৰা যায় যে আমি যদি বেয়া কৰোঁ ডেফিনেটলি আমাৰ লগত বেয়া হ'ব, আৰু যদি ভাল কৰোঁ ডেফিনেটলি ভাল হ'ব, আৰু চাৰ্টেন ৰুলছ এণ্ড ৰেগুলেশ্যনৰ আণ্ডাৰত আমি থাকিম। আদাৰৱাইজটো আজিকালি কোনোৱে কাকো ভয়ো নকৰে, পেৰেণ্টছকো ভয় নকৰে, ৰিলেটিভছকো ভয় নকৰে, বহুত কম মানুহ থাকে আজিকালিৰ যুগত। কিন্তু যেতিয়া ভগৱানক প্ৰে কৰে, তেতিয়া এটা ৰিলিজিয়াছ বুকছ যেতিয়া পঢ়ে, তেতিয়া এটা চেন্স অফ কি আহে, চেন্স অফ এটা ৰেচপনচিবিলিটি আহে যে আমি কেতিয়াও বেয়া কাম কৰিব নালাগে, আৰু আমাৰ যে এই লাইফটো যে আমি পাইছোঁ এজ এ হিউমেন, এইটো এটা কি হয়, এইটো এটা ব্লেছিং হয়। আৰু এই ব্লেছিংটো আমি যিমান দিন জীয়াই থাকোঁ আমি ভাল কাম কৰি যাব লাগে। আমি যদি বেলেগৰ ভাল কৰিব নোৱাৰোঁ, বেলেগৰ বেয়াও কৰিব নালাগে। চ' ৰিলিজন ইজ এ ৱে অফ লাইফ একৰ্ডিং টু মি। আৰু চবৰ নেইবাৰহুডতে আণ্টিজবোৰ থাকে। চ' আণ্টিজবোৰে ফ্ৰী এণ্টাৰটেইনমেণ্ট দিয়ে আমাক, আৰু আমাৰ ঘৰত কি হৈ আছে কি হোৱা নাই আণ্টিজবোৰে যদি গম পায়, ফ্ৰীকা মানে চবকে মানে স্প্ৰেড কৰি দিয়ে। চ' এইটো নট অনলি ইন মাই ছ'চাইটি বাট চবৰ ছ'চাইটিতে আছে। চ' আণ্টিজবোৰ বহুত কিউৰিয়াছ হৈ থাকে আমাৰ লাইফৰ বিষয়ে জানিবৰ কাৰণে। আমি নিজেই নিজৰ লাইফত ইমানকৈ ভাবি থাকিবলৈ সময় নাপাওঁ, কিন্তু আণ্টিজবোৰে বহুত সময় পায়। টিভি চিৰিয়েল চাই চাই মানে তাৰ পৰা বহুত গাইডেঞ্চ লয়, নিজৰ লাইফটো তো ভাল কৰিব ট্ৰাই কৰে, কিন্তু বেলেগৰ লাইফত মানে বহুত নিগেটিভিটি আনিব ট্ৰাই কৰে। চ' এইটো চব ছ'চাইটিতে আছে। আৰু যদি আপুনি এটা জেগাত যদি বহুত মানুহ গোট খোৱা দেখা পায়, তাতে আপুনি গম পাব যে তাতে কাৰোবাৰ বিষয়ে মানে কথা ডিছকাশ্যন চলি আছে। আৰু সেনেকুৱা একচুৱেলি হ'ব নালাগে, চবে নিজৰ নিজৰ কামত বেছিকৈ গুৰুত্ব দিব লাগে। আমি নিজৰ বিষয়ে ইমান নাভাবোঁ যিমান ছ'চাইটিৰ আমাৰ আণ্টিজবোৰে ভাবে, থেংকছ টু দেম। আৰু কেতিয়াবা এনেকুৱা হয়নে আপোনালোকৰ যে আপোনাৰ বোলে গা বেয়া হৈ আছে, গা বেয়া হওঁতে বোলে আপুনি হস্পিটেলাইজ হৈ গ'ল। হস্পিটেলত আপুনি অলৰেডি বহুত পেইনত থাকে, আৰু তেতিয়াই যদি আপোনাক মানুহবোৰে সুধি থাকে যে কি হ'ল কি হোৱা নাই, কিছুমানেতো বহুত বেছি বুজি পায়, কিছুমানেতো নাযায় যে এইটো টাইমত বহুত বিজি হৈ থাকে, চ' যাব নালাগে। আৰু ঘৰৰ মানুহবোৰো বহুত টেনশ্যনত থাকে ন, বহুতে নাযায়। বাট কিছুমানে মানে বহুত সুধি থাকে ন, কিয় হ'ল কেলে হয়, পেইনটো নিজৰ পেইনটো পাহৰি পিনে মানুহবোৰৰ প্ৰেছাৰতে মানে বেহুচ হৈ যাব। চ' এনেকুৱা টাইপৰ চিলি বস্তু হৈ থাকে। আৰু সেনেকেই লাইফটো ভালো লাগে, কেতিয়াবা বেয়া এক্সপিৰিয়েঞ্চবোৰো আমাক বহুত মানে কি কৰোঁ, পাছত গৈ পিনে হাঁহি উঠে। ষ্টাৰ্টিঙত খং উঠিলেও পাছত গৈ পিনে হাঁহি উঠে। আৰু একচুৱেলি এনেকুৱা চিটুৱেশ্যনত আমি হাঁহি থাকিবই লাগে, কাৰণ আমি চবৰ লগততো মিলি চলিবই লাগিব। আৰু চব জেগাতে বেলেগ বেলেগ টাইপৰ মানুহ থাকে, আৰু চব মানুহৰ পাৰ্চনেলিটিজবোৰ বেলেগ। যেনেকৈ আমি এখন ঘৰতে আমাৰ মা দেউতাৰ পাৰ্চনেলিটিজ কেতিয়াবা কিছুমান ক্ষেত্ৰত লগত থাকি থাকি হেবিচুৱেটেড হৈ যায়, কিন্তু পাৰ্চনেলিটিজবোৰ বেচিকেলি বেলেগ বেলেগ থাকে। চ' নিজৰ ঘৰতে আমাৰ ক্লেছ হ'ব পাৰে, চ' ছ'চাইটিত ক্লেছ নোহোৱাৰ কোনো মানেই নাই, আৰু সেনেকৈ আমি চলি যাব লাগিব। কিন্তু এইবোৰ বস্তুৰ পৰা মানে ডেইলি চ'পছবোৰৰ একতা কাপুৰে চাগে ইনস্পিৰেশ্যন পায়। ছ'চাইটিত
ক্ষীণ শকত লৈ মানে বহুত টেবু আছে। আপুনি যদি বাই চান্স বহুত প্লাম্প হৈ আছে, মোৰ নিচিনা প্লাম্পেই আৰু বহুত প্লাম্প, কিন্তু পটককৈ ক্ষীণাই যায়, তেতিয়া ক্ষীণাই গ'লেও মানে আপোনাক ক'ব বেমাৰ হৈছে নেকি, তো খাব নাপাওঁ নেকি। আৰু যদি বহুত শকত, তেতিয়াও ক'ব যে গাহৰি হৈ গৈছে। চ' আমাৰ লাইফত মানে কি বডি শ্বেমিং ইজ আ পাৰ্ট অফ লাইফ বুলি ক'ব পাৰি। আপুনি যেতিয়া ক'ৰবাত যায়, আপুনি শকত নে ক্ষীণ সেইটো বস্তুৱে বেছিকৈ চায়। আৰু মানুহবোৰে এটা কথা ৰিয়েলাইজে নকৰে যে কিছুমান মানুহৰ হেল্থ ইছ্যুছো থাকিব পাৰে, সেইটো কাৰণেও শকত হ'ব পাৰে বা সেইটো কাৰণেও ক্ষীণাব পাৰে। আৰু ক্ষীণ হওক বা ক্ষীণ হওক বা শকত হওক, নিজক লৈ পিনে অলৱেজ হেপ্পী হ'ব লাগে, কাৰণ চবেই এটা ষ্ট্ৰাগল কৰি আছে ন, টু ছাৰ্ভাইভ, টু লিড এ লাইফ। চব মানুহৰে নিজৰ ষ্ট্ৰাগল থাকে, কিন্তু শকত হ'ল বোলে মানুহে ধুনীয়া কাপোৰ নিপিন্ধাকৈ থাকিব নেকি, ভালদৰে নাথাকাকৈ থাকিব নেকি? ক্ষীণ হ'ল বোলে মানুহবোৰে কি নিজক মানে কি আছিলে, নিজৰ আইডেণ্টিটিটো পাহৰিব নেকি? চ' ক্ষীণ হওক বা শকত হওক, চবৰ নিজৰ লাইফ আছে। আৰু কালাৰ লৈ পিনে, অ' মাই গড, কালাৰ লৈ পিনে কিন্তু মানুহলৈ ৰেচিজম বহুত বেছি আছে আমাৰ ইণ্ডিয়ান কালচাৰত স্পেচিয়েলি। বাহিৰতো আগতে আছিলেই, ইংলিছবোৰে বেচিকেলি হোৱাইটছবোৰে নিগ্ৰইটছবোৰক বহুত মানে এক্সপ্লইট কৰিছিলে। চ' এইটো বস্তু আমাৰ ছ'চাইটিতো আছে। যদি আপোনাৰ কালাৰটো যদি ফেয়াৰ নহয়, তেতিয়াও মানুহবোৰে ক'ব যে এই হেতা পৰিছেচোন। আৰু যদি আপুনি বহুত বগা, তেতিয়াও ক'ব যে ঢেলা। মানে বগাটো ভাল পায়, কিন্তু বহুত বেছি বগা হ'লেও মানুহবোৰে আউট অফ জেলচি ক'ব যে ইমান ঢেলা, ইমান পেলচোন দেখাত। কিন্তু মই কি ভাবোঁ, আমাৰ ইণ্ডিয়ান কালাৰটোতো ফৰেন কাণ্ট্ৰিজৰ কালাৰতকৈ অলপমান বেলেগে থাকে, ব্ৰাউন স্কিন থাকে। কিন্তু আমাৰ নৰ্থ ইষ্টাৰ্ণছবোৰেতো কালাৰবোৰ মানে যেনেকুৱাই কমপ্লেক্সন নহওক, স্কিনবোৰ বহুত ভাল থাকে, বহুত ধুনীয়া থাকে। সেনেকেই যদি আমি ধুনীয়াকৈ নিজৰ স্কিনটো যদি ক্লিন কৰি ৰাখোঁ, যদি ভালদৰে ৰাখোঁ, তো ডেফিনেটলি আমি বিউটিফুল হৈ থাকিব পাৰিম। আৰু ইয়াতে এনেকুৱা নাথাকে যে বিউটিফুল বা আগলি, যোনে নিজৰ কেয়াৰ লয় সেই মানুহে বিউটিফুল হয়। কাৰণ কেয়াৰ ল'লে ডেফিনেটলি আপোনাৰ এইটো কেয়াৰটো ফেচত আহি যাব বা বডিটোত আহি যাব। ধোৱা পেক। চ' আজি ব্লগটো যদি চাই ভাল লাগে, নট এ ব্লগ, জাষ্ট এ ৰেণ্ডম ভিডিঅ'। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।